নমস্কাৰ, মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। মা আজি গলগৈ আৰু সেইগৰাকী মাতৃৰ প্ৰিয়ধা গগৈক লগত লৈ পুত্ৰই আজি যাত্ৰা কৰিছে পুৰণি ঘৰখনলৈ। কিন্তু আন দিনাৰ দৰে নহয়, আজি মাতৃক ফুলেৰে সজোৱা গাড়ীত লৈ ৰাওনা হৈছে এতিয়া পুৰণি গাঁৱৰ ঘৰখনলৈ। মাতৃয়ে যিখন ঘৰত জীৱনৰ অন্তিম সময়ত সময় কটাবলৈ বা জিৰণি ল'বলৈ আশা কৰিছিল, সপোন দেখিছিল, সেইখন ঘৰৰ পৰাই মাতৃক শেষ বিদায় দিবৰ বাবে পুত্ৰ ৰাওনা হৈছে চকুত চকু পানী লৈ মাতৃৰ নিথৰ দেহ কোচত লৈ আহিছো। এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ। এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। মা আজি গলগৈ। এয়া পুত্ৰৰ ভাষ্য। মাতৃক হেৰুৱাৰ পিছতে ফুলেৰে সজোৱা গাড়ীত মাতৃক লৈ পুৰণি ঘৰখনলৈ এয়া পুত্ৰৰ যাত্ৰা। দীৰ্ঘদিন অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ। গুৱাহাটীতে তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছিল। আজি 6:20 শেষ নিশ্বাস ত্যাগ কৰিছে মাতৃ প্ৰিয়ধা গগৈয়ে। বিদায় ক্ষণত পুত্ৰ, নাতিনীয়েক আৰু পৰিয়ালৰ শেষ শ্ৰদ্ধা প্ৰিয়ধা গগৈলৈ। নশ্বৰ দেহ লৈ যোৱাৰ পূৰ্বে গুৱাহাটীৰ বাসগৃহতো অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে আত্মীয়ই। আৰু তাৰ পিছতে এতিয়া মৰিয়নিৰ চেলেংহাটৰ যিখন পুৰণি ঘৰ আছে, সেই ঘৰখনলৈ ৰাওনা হৈছে এতিয়া পৰিয়ালটো, অখিল গগৈৰ পৰিয়ালটো। ফুলেৰে সজোৱা বাহনত মাতৃক লৈ যোৱা হৈছে অখিল গগৈৰ মাতৃৰ সেই পুৰণি ঘৰখনলৈ। পুত্ৰই আটুক টোকাৰিকৈ মাতৃৰ বাবে সেই ঘৰখন সাজু কৰি তুলিছিল। পুত্ৰই বিচাৰিছিল মাতৃৰ সপোন পূৰণ কৰিবলৈ, মাতৃৰ অযুত আশা আছিল। এইগৰাকী মাতৃ বোকা পানীৰ আপোন মাতৃ আছিল আৰু এইগৰাকী মাতৃয়ে গাঁৱৰ পৰিৱেশ ভাল পোৱা এগৰাকী মাতৃ আছিল, আৰু যাৰ বাবে নিজকে কৃষক কন্যা বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল, কৃষক পত্নী বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল আৰু কৃষক সন্তানৰ মাতৃ বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। সেইগৰাকী মাতৃৰ সপোন আছিল জীৱনৰ অন্তিম সময় গাঁৱৰ পুৰণি ঘৰখনত পাৰ কৰাবলৈ। কিন্তু নিয়তিৰ নিষ্ঠুৰ এয়া পৰীক্ষা, আৰু যাৰ বাবে নিয়তিৰ শীতল কোলাত শুই পৰিল মাতৃ প্ৰিয়ধা গগৈ। মৃত্যু চিৰন্তন সত্য, আৰু এই সত্যক মানি লৈ এতিয়া চকুত চকু পানী লৈ মাতৃক বিদায় দিবলৈ সাজু হৈ উঠিছে পৰিয়ালৰ লোক। অসীম দুখ বুকুত লৈ এই সাহস কৰিছে এতিয়া মাতৃক চিৰ বিদায় জনাবলৈ। মাতৃৰ বাবে সপোনৰ ঘৰখন সম্পূৰ্ণ হৈ উঠিছিল মাত্ৰ। মাতৃ কিছু সুস্থ হৈ উঠালৈ আশা কৰি আছিল। এম্বুলেন্সত হলেও মাতৃক পুৰণি ঘৰখনলৈ লৈ যোৱাৰ সপোন আছিল পুত্ৰৰ। খুব আশাৰে আচলতে মাতৃৰ বাবে ঘৰখন বনাইছিল, কিন্তু সেই সপোন পূৰণ হৈ নুঠিল। নিষ্ঠুৰ নিয়তিৰ শীতল কোলাত শুই পৰিব লগা হ'ল প্ৰিয়ধা গগৈ। বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে আচলতে বহুদিন ধৰি চিকিৎসা প্ৰদান কৰি থকা হৈছিল। পুত্ৰই এটি কণমানিক আচলতে যিদৰে কোলাত লৈ মৰম কৰে, অখিল গগৈও মাতৃক সেইদৰেই মৰম কৰিছিল। সেয়া প্ৰতিগৰাকী লোকে কেতিয়াবা হয়তো প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা দূৰৰ পৰাই কোনোবাই দেখিছিল। বহুতেই হয়তো সেই অখিল গগৈ আৰু মাতৃৰ মাজৰ যিসমূহ মৰম আকলোৱা সময় আছিল, সেই সময় দেখি চকুলো টুকিছিল। এয়া আবেগৰ চকুলো। মাতৃ আজি নাই, সেইগৰাকী মাতৃ নাই যিগৰাকী মাতৃ পুত্ৰৰ প্ৰতিটো কঠোৰ জীৱন যাত্ৰাৰ সাৰথি আছিল, পুত্ৰৰ প্ৰতিটো সংগ্ৰামী জীৱন যাত্ৰাৰ মাতৃ এক প্ৰকাৰ সাহস হৈ আছিল। এইগৰাকী মাতৃৰ উদাহৰণ হয়তো আপোনাৰো নিশ্চয় মনত আছে। অখিল গগৈ বিভিন্ন সময়ত তেওঁৰ এই বিপ্লৱী যি সংগ্ৰাম আছিল, তেওঁ কৃষক নেতা হিচাপে থকাৰ সময়তেই হওক, কা আন্দোলনৰ সময়তে হওক, বিভিন্ন সময়ত তেওঁ যেতিয়া জটিল সংগ্ৰাম কৰিব লগা হৈছিল, সেই সংগ্ৰামত তেওঁ বহুবাৰ কাৰাৰুদ্ধ হ'ব লগা হৈছিল। বহুবাৰ তেওঁক আৰক্ষীয়ে মাতৃৰ সন্মুখৰ পৰাই হাতত হেণ্ডকাফ লগাই লৈ গৈছিল। সেই সময়ত আচলতে এগৰাকী মাতৃ হিচাপে কিমান দুখ সহ্য কৰিবলগীয়া হৈছিল, নিজকে এবাৰ সেই মাতৃগৰাকীৰ স্থানত যদি থৈ চাই নিশ্চয় বুজি উঠিব সেই মাতৃগৰাকীৰ বুকুৰ যন্ত্ৰণা। কিন্তু এইগৰাকী মাতৃ কেতিয়াও সাহস হেৰুৱাই পেলোৱা নাছিল। পুত্ৰক প্ৰতিটো মুহূৰ্তত ছাঁৰ দৰে থাকি সাহস দি আহিছিল পুত্ৰৰ বাবে।
আৰু আজি সেইবাবেই পুত্ৰই কৈ উঠিছে, আজি মই যি হৈছো, আজি এগৰাকী বিধায়ক হিচাপে, ৰাজনৈতিক নেতা হিচাপে, প্ৰভাৱশালী এগৰাকী বিধায়ক হিচাপে, ৰাজনৈতিক নেতা হিচাপে যি এক স্থিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে অখিল গগৈয়ে, সেয়াও কেৱল মাত্ৰ এইগৰাকী মাতৃ প্ৰিয়তা গগৈৰ অৱদান। আৰু যি কথা আজি কৈ, যি কথা স্মৰণ কৰি পুত্ৰই কৈ উঠিছে, আজি মই যি হৈছো কেৱল মাত্ৰ মাতৃৰ বাবে। আজি শিৱসাগৰৰ জনসাধাৰণে অখিল গগৈক বিচাৰিছে, অখিল গগৈৰ প্ৰতি মৰম দিছে, সেয়াও সম্ভৱ হৈছে কেৱল মাত্ৰ প্ৰিয়তা গগৈৰ বাবে। যিগৰাকী মাতৃৰ বুকুত জিৰণি লৈছিল অখিল গগৈ, সেইগৰাকী মাতৃৰ বুকুখন আজিৰে পৰা আৰু নাই অখিল গগৈৰ অকণমান জিৰাবৰ বাবে। বিভিন্ন সমালোচনা, বিভিন্ন কটু বাক্য, সকলোৰে মাজত একমাত্ৰ মাতৃৰ বুকুখনে আছিল শেষ আশ্ৰয়, য'ত অখিল গগৈয়ে গৈ প্ৰতিটো দুখ, প্ৰতিটো সুখ ভাগ বতৰা কৰিছিল মাতৃৰ সৈতে। আৰু মাতৃৰ সেই খোলা হাঁহিৰে অখিল গগৈয়ে সকলো পাহৰি পেলাইছিল, প্ৰতিটো দুখ পাহৰি পেলাইছিল, প্ৰতিটো হতাশা পাহৰি পেলাইছিল। আকৌ সেই শিশুসুলভ হাঁহিৰে মাতৃ পুত্ৰই সেই ঘৰখনত যি আনন্দমুখৰ এক পৰিৱেশ গঢ়ি তুলিছিল, সেই পৰিৱেশে পুনৰ অখিল গগৈক এক নতুন অখিল গগৈ হিচাপে, হাঁহিমুখীয়া অখিল গগৈ হিচাপে ৰাইজৰ মাজলৈ ওলাই অহাত সহায় কৰিছিল। সেইগৰাকী মাতৃ কিন্তু আজি গ'লগৈ, আৰু সেইগৰাকী মাতৃক আজি বিদায় দিবলৈ সাজু হৈছে অখিল গগৈ, অখিল গগৈৰ পৰিয়াল। চকুত সাজু হৈছে মাতৃ। বিদায় শব্দটো আচলতে যথেষ্ট জটিল শব্দ, আৰু সেয়া যদি জন্মদাতাৰ ক্ষেত্ৰত হয়, সেয়া যে কিমান জটিল সেয়া হয়তো শব্দৰে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু আজিৰ দিনটোত এয়া আচলতে খুবেই এক মৰ্মান্তিক খবৰ, মৰ্মান্তিক বাৰ্তা। যি মাতৃয়ে কোলাত লৈ ডাঙৰ দীঘল কৰিছিল, আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল, জীৱনৰ জটিল যাত্ৰাত জটিল সংগ্ৰাম কৰিবলৈ শিকাইছিল, প্ৰতিটো প্ৰত্যাহ্বান কিদৰে নেওচি পাৰ কৰিব লাগে, প্ৰতিটো ধুমুহাত কিদৰে নিজক এক স্থিতপ্ৰজ্ঞ হৈ থিয় হৈ থাকিবলৈ শিকাব লাগে, সেই কথা এইগৰাকী মাতৃয়ে শিকাই গৈছিল অখিল গগৈক। প্ৰতিগৰাকী মাতৃয়ে যিদৰে পুত্ৰ বা নিজৰ সন্তানক জীৱনৰ জটিল সময় পাৰ কৰিবলৈ সাহস দিয়ে, সেইদৰে প্ৰিয়তা গগৈৰ প্ৰতিটো মুহূৰ্তত জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সময়, প্ৰতিটো ধুমুহাৰ সময় পাৰ কৰিবলৈ অখিল গগৈক সহায় কৰি আহিছিল, সাৰথি হৈ আহিছিল। সেইগৰাকী মাতৃয়ে আজি চিৰদিনৰ বাবে গুচি গ'ল, আৰু যাৰ বাবে শোকত ভাগি পৰিছে এতিয়া পুত্ৰ অখিল গগৈ। আৰু গুৱাহাটীস্থিত যিখন বাসগৃহ আছে, সেই বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে মাতৃক। মাতৃ প্ৰিয়তা গগৈক অখিল গগৈৰ লগতে অখিল গগৈৰ পত্নী, অখিল গগৈৰ পুত্ৰই শ্ৰদ্ধা জনাইছে। চকু পানী টুকি আইতাকক বিদায় দিছে নাতিয়েকে। প্ৰিয়তা গগৈ এইগৰাকী মাতৃৰ বিদায় বেলাত সমগ্ৰ অসমবাসী এতিয়া মৰ্মাহত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শোকবাৰ্তা প্ৰেৰণ কৰিছে। শোকবাৰ্তা দিবৰ বাবেও আচলতে সকলোৱে শব্দ হেৰুৱাইছে, ভাষাহীন হৈ পৰিছে, কাৰণ এয়া বিয়োগ এগৰাকী মাতৃ, এটি জীৱন যাত্ৰাৰ অৱসান। এয়া সমগ্ৰ ৰাজ্যবাসীয়ে শোক প্ৰকাশ কৰিছে। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সকলোৱে সমবেদনা জ্ঞাপন কৰিছে। আৰু এনে অৱস্থাত যিখন পুৰণি ঘৰত মাতৃৰ জীৱনৰ অন্তিম সময় পাৰ কৰোৱাৰ সপোন দেখিছিল, সেইখন পুৰণি ঘৰলৈ এতিয়া পুত্ৰই ফুলেৰে সজোৱা বাহনত উঠাই লৈ গৈছে মাতৃক। কিছু মুহূৰ্তৰ পিছতে উপস্থিত হ'বগৈ মৰিয়নিৰ চেলেংহাটৰ সেই আপোন ঘৰখনত। আপোন মাটিত, আপোন ঘৰৰ আপোন চোতালত মাতৃক শুৱাই দিব, আৰু মাতৃক চিৰদিনৰ বাবে সেই চোতালখনৰ পৰা বিদায় দিব। মৰিয়নিৰ চেলেংহাটতো এতিয়া চলিছে প্ৰস্তুতি প্ৰিয়তা গগৈক বিদায় দিবৰ বাবে। নিজকে প্ৰতিটো মুহূৰ্ততে কৃষক কন্যা, কৃষক পত্নী, কৃষক সন্তানৰ মাতৃ হিচাপে গৌৰৱ কৰা প্ৰিয়তা গগৈক
মৰিয়নিৰ চেলেংঘাটৰ সেই আপোন গাঁওখনৰ পৰাই চকু পানীৰে বিদায় দিবলৈ সাজু হৈছে চেলেংঘাটৰ প্ৰতিগৰাকী লোক। মাতৃৰ বিদায় বেলাত পুত্ৰই উচুপি উচুপি কৈ উঠিছে প্ৰতিটো মুহূৰ্তৰ কথা, জীৱনৰ প্ৰতিটো সংগ্ৰামী মুহূৰ্তত কিদৰে মাতৃয়ে তেওঁক সাহস দিছিল, মাতৃ তেওঁৰ সাৰথি হৈ আছিল, মাতৃৰ আশীৰ্বাদ কিদৰে তেওঁৰ শিৰত আছিল, সকলো কথা কৈ উচুপি উঠিছে অখিল গগৈ। আৰু কিদৰে নিজক শক্তিশালী কৰি তুলিবলৈ সাজু হৈছে মাতৃৰ আশীৰ্বাদ শিৰত লৈ, সেই কথাও আজি মাতৃৰ জীৱৰ অন্তিম বিদায় বেলাত কৈ উঠিছিল অখিল গগৈ। আৰু এই মুহূৰ্তত আমি মাতৃপ্ৰিয়দা গগৈক বিদায় দিবলৈ ওলোৱা অখিল গগৈৰ সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা আজি গ'লগে। নিজৰ ঘৰখনলৈ লৈ গৈ আছোঁ এতিয়া। মোৰ জীৱনটো যদি কোনোবাৰ গঢ়িছে মায়ে, আজি মা গ'লগে ৯৪ বছৰ বয়সত, মা